মই কিতাপ উন্মোচন গ্ৰন্থপ্ৰেমী ৰাইজৰ কাৰণে কিতাপ উন্মোচন কৰিছোঁ মানে মোৰ এটা সপোন আছিলে, বহুত পুৰণি সপোন আছিলে আৰু সেই পুৰণি সপোনটোক মই পূৰণ কৰিবৰ কাৰণে লগতে উত্তৰ প্ৰজন্মৰ কাৰণে মানে যান্ত্ৰিকতাৰ দিনতো আজিকালি বিশেষকৈ মোবাইলটো মানুহে বিজি হৈ থাকে, কিন্তু আমি সেই বস্তুবোৰ মোবাইলৰ পৰা হয়তো এদিন হেৰাই যায়, কিন্তু আমি যদি কিতাপ আকাৰে থৈ যাব পাৰোঁ উত্তৰ প্ৰজন্মৰ কাৰণে হয়তো শিপা বিচাৰি পাব। জীৱনৰ মানুহৰ এডাল শিপা থাকে, সেই শিপা খামুচিব পাৰিব বুলিয়ে মই মোৰ উপজা দিনত কিবা গ্ৰন্থখনি উন্মোচন কৰিছোঁ। উন্মোচন কৰিলে দিলীপ কুমাৰ শৰ্মা, কিবা গোলাঘাট গেলাবিলৰ বৰপথাৰ গেলাবিলৰ, তেখেত আছিলে সদৌ অসম কবি সন্মিলনৰ কোষাধ্যক্ষ। এইবাৰ মোৰ একক কাব্যগ্ৰন্থখনৰ নাম হ'ল ৰিক্ত হিয়াৰ সোণোৱালী হাঁহি। মই ইতিমধ্যে মোৰ হাজবেণ্ডৰ তেখেতৰ লগত মই যুটীয়াভাৱে এখন উলিয়াইছোঁ, সেইখন আছিলে দুপাখি হিয়াৰ সোণোৱালী চাহ, আৰু এইখনৰ লগত মই এককভাৱে ওলোৱা এইখনে মোৰ প্ৰথম গ্ৰন্থ, দুখনেই গ্ৰন্থ উন্মোচন কৰিছোঁ। মই কবিতা লিখাৰ প্ৰেৰণা ক'বলৈ গ'লে একে পুৰণি দিনত যাব লাগিব, মই 92 চনলৈ গুচি যাব লাগিব। 92 চনত মোৰ মানে সৰুৰ পৰাই মই কিবা পঢ়াৰ সময়ত যেতিয়া শব্দবোৰ ভাল, গান শুনো, ৰেডিঅ'ত গান শুনিলে শব্দবোৰ খুব ভাল ভাল শব্দবোৰ পালে লিখি ৰাখোঁ, তাৰপিছত লাহেকৈ মোৰ মনত প্ৰেৰণা যোগাইছিলে। আৰু সেই প্ৰেৰণা যোগোৱা মানুহজনো মোৰ হাজবেণ্ডে ক'ব লাগিব, মোৰ স্বামীয়ে হয়। আৰু তাৰমানে আমাৰ বৰবিল গাঁৱত যুৱ সংঘ আছিলে, সেই যুৱ সংঘই মানে মাহে মাহে কুইজ কম্পিটিশ্যন, কবিতা আবৃত্তি, সৰস্বতী কবিতা পাঠ আজি অনুষ্ঠান পাতিছিলে, সেই অনুষ্ঠানৰ পৰাই মই প্ৰেৰণা পাইছিলোঁ। মোৰ আৱেগিক হোৱাৰ কাৰণ হ'ল মই সৰুতে মা দেউতাক হেৰুৱাইছোঁ, আৰু মোৰ মায়ে মানে কৈছিলে যে তহঁতে জীৱনত মানুহ হবি। মানুহ কি হয় মই বুজি পোৱা নাছিলোঁ, তাৰমানে মানুহ বুলি ক'বলৈ গ'লে কিবা এটা চিন থৈ যাব পাৰিব লাগিব। আৰু দেউতাও কৈছিলে মা কিবা সময়ৰ বালিত খোজ দিবি, সেই সময়ৰ বালিটোনো কি মই বুজি পোৱা নাছিলোঁ। গতিকে এতিয়া মই বুজি পাইছোঁ যে মানুহে সময়ৰ বালিত খোজ দিবলৈ হ'লে নিৰ্দিষ্ট এটা নিজৰ যাৰ যিটো প্ৰতিভা থাকে সেই প্ৰতিভাৰে এটা চিন থৈ যাব পাৰিব লাগে। সেইটো মানে মা দেউতাক মোৰ মনত পৰিছে, কাৰণ মোৰ মা মোৰ ঢুকাইছে 94-ত, দেউতা মোৰ ঢুকাইছে 2005-ত। গতিকে সেইটো কাৰণে তেওঁলোকৰ মনত পৰি অলপ আৱেগিক হৈ পৰিছোঁ। আৰু মই এবাৰ পূৰা 50 বছৰ সম্পূৰ্ণ কৰিছোঁ মই আজি। হয়, এই জন্মদিনৰ উপলক্ষে মই গ্ৰন্থখনি উন্মোচন কৰিছোঁ। আৰু এইটো মানে মোৰ পুৰণা সপোন। 15 চনতে মই হেৰিত গৈছিলোঁ, যেতিয়া মই মাজুলীলৈ গৈছিলোঁ তেতিয়াই মই গড়মূৰ সত্ৰতেই মই মানে চাকি জ্বলাই কৈছিলোঁ। তাৰমানে মূল কথাটো হ'ল মোৰ মাক ঢুকাইছে, মানে মোৰ আইতা ঢুকাইছে মাৰ 10 বছৰ বয়সত, আৰু মোৰ মা ঢুকাইছে মোৰ 17 বছৰ বয়সত। গতিকে ময়ো 50 বছৰটো পাম নে নেপাম, মোৰ এটা ভয়, আশা, চিন্তা এনেকুৱা আছিলে। মই তেতিয়া গড়মূৰ সত্ৰত এগছি চাকি জ্বলাই কৈছিলোঁ যে মই যিদিনাখনে মোৰ 50 বছৰ পূৰ হ'ব, 50 বছৰটো পাওঁ, মই এনেকুৱা এটা কাম কৰিম যে মোৰ চিন থাকি যাব পৰা কাম এটা কৰিম বুলি মই এটা সপোন তেতিয়াই কৰিছিলোঁ। এগছি চাকি জ্বলাই থৈ আহিছিলোঁ মই 15 চনত। আজি মোৰ সহধৰ্মিনীৰ ৰিক্ত হৃদয়ৰ সোণোৱালী হাঁহি কাব্যগ্ৰন্থখিনি উন্মোচন কৰা হৈছে। আৰু এই কাব্যগ্ৰন্থখনি হৈছে তাইৰ এটা সপোন। আজি 50 বছৰ বয়সৰ হৈ দিয়াৰ লগে লগে তাই পাঠক ৰাইজলৈ ৰিক্ত হিয়াৰ সোণোৱালী হাঁহি নামৰ এখন কিতাপ উপহাৰ দিছে। মই আশা ৰাখিছোঁ এই উপহাৰটি আমাৰ সমাজখনক আগুৱাই যোৱাত যথেষ্টখিনি সহায় কৰিব, আৰু পাঠকে যদি আদৰি লয় তেওঁ কাব্যগ্ৰন্থখিনি প্ৰকাশ কৰাত সফলতা লাভ কৰিব বুলি মই ভাবিছোঁ। ভৱিষ্যত প্ৰজন্মক যিটো পথেৰে তেখেতে আগুৱাই লৈ গ'ল, আমি সদায় তেখেতক সুঁৱৰিব লাগিব। সেইজন মহান শিল্পী, সংগীতজ্ঞ, চিত্ৰশিল্পী, লগতে অভিনেতাৰ পৰা আদি কৰি তেখেতে বিভিন্ন গুণেৰে বিকশিত হৈ আছিলে। আমাৰ সকলোৰে হৃদয়ৰ কোণে কোণে তেখেতৰ যিখিনি অৱদান আমি কেতিয়াও পাহৰিব নোৱাৰোঁ। আপোনালোকৰ পৰা সহায় সহযোগ কামনা কৰোঁ। আকস্মিক বক্তৃতা আদি অনুষ্ঠান হৈছিলে, আৰু সেই মঞ্চে দুগৰাকী
মৰম দিম সঁচাই জুবিন দা তুমি নাই যে কৈছে তেওঁ নিজে সাগৰে আছে কলাবৰ পৰা আগবঢ়াইছে ब्रह्माय नमः प्रदानं जूयं भो এখানে ইকোনা হরি